ঋষিমা আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ এটা ভয়ংকৰ তথ্য এই মুহূৰ্তত আমি আলোচনা কৰি আছোঁ তথ্যসমূহ কিছু পোহৰলৈ আহিছে কি উজনি কি নামনি কি মহানগৰ বিশেষভাৱে প্ৰথম অৱস্থাত কোৱা হৈছিল যে ড্ৰাগছৰ বেহা বেপাৰ কৰিবলৈ হ'লে তেতিয়াহ'লে মহানগৰীৰে এটা সুৰক্ষিত স্থান হিচাপে একাংশই লৈছিল বা ঘাটি আছিল মহানগৰীয়ে কিন্তু এতিয়া মহানগৰীতকৈ যদি আপুনি চাই গাঁও অঞ্চলসমূহলৈ এতিয়া ড্ৰাগছৰ বেহাসমূহ দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে এতিয়া ইমানেই সুলভ হৈ পৰিছে ড্ৰাগছ আপুনি বিচাৰিলে এতিয়া ড্ৰাগছ ক্ৰয় কৰিব পাৰিব আপুনি বিচাৰিলে এতিয়া ড্ৰাগছ সেৱন কৰিব পাৰিব যাৰ পৰিপ্ৰেক্ষিতত আমি মূল কথাটো কি পাতিছোঁ যে HIV পজিটিভ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আপুনি মই আজি আমাৰ ভাইটি ভণ্টি কোনোবা আন কোনোবা প্ৰেক্ষাপটৰ অভিভাৱকসকলৰ বুকু কপি উঠা এটা খবৰ যে জন্ম হোৱাৰ পাছতেই 20 বছৰৰ পৰা একোজন ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে যদি ড্ৰাগছ আসক্ত হ'বলৈ হয় তেতিয়াহ'লে কিমান ভয়াৱহ ভৱিষ্যত সমাজখনৰ বাবে এয়া কিমান ভয়াৱহ খবৰ ঋষি চাওক পাপৰি নিশ্চয়কৈ আমাৰ আজি বহুকেইজন সাংবাদিকে এই কথাটো কৈছে যে বিভিন্ন অঞ্চলত অসমৰ এই ধৰণৰ ড্ৰাগছৰ যিটো সৰবৰাহ সেই সৰবৰাহ এতিয়াও হৈয়ে আছে আৰু তাতো এতিয়া সুলভ এটা সময়ত কিন্তু এই ধৰণৰ ড্ৰাগছৰ যিটো ব্যৱস্থাপনা ইমান বেছি সুলভ হৈ যোৱা নাছিল কিন্তু এতিয়া আজিৰ তাৰিখত বা আজিৰ প্ৰেক্ষাপটত যদি চাই তেনেহ'লে ড্ৰাগছ যথেষ্ট সুলভ আজি যদি গুৱাহাটী মহানগৰীৰ কথা যদি মই কওঁ তেনেহ'লে গুৱাহাটী মহানগৰীত গোটেই বছৰটোত যিমান পৰিমাণৰ ড্ৰাগছ তেওঁলোকে ধৰি আহিছে নধৰাকৈও বহুত ড্ৰাগছ পাৰ হৈ গৈছে আৰু সেই ড্ৰাগছসমূহ ইয়াৰ পূৰ্বে যেতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া নিৰ্দেশ দিলে যে ড্ৰাগছৰ বিৰুদ্ধে এখন অভিযান চলাব লাগে ড্ৰাগছ ধৰিব লাগে তাৰ পিছৰ পৰা যিটো হাৰত ড্ৰাগছ ধৰিছে সেই ড্ৰাগছৰ পৰিমাণে কিন্তু এটা ভয়ংকৰ তথ্য সূচায় যে এই ড্ৰাগছ সেৱন কৰাৰ ফলত কিমান প্ৰজন্ম ধ্বংসৰ দিশে গুচি যাব পাৰে আৰু এতিয়া শেহতীয়া কথাটো হৈছে যে গুৱাহাটী মহানগৰত ড্ৰাগছৰে অবাধ বেহা এতিয়াও কিয় এইটো আজি এটা ডাঙৰ প্ৰশ্ন এই কাৰণে কাৰণ আমি দেখিছিলোঁ যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে অতি কঠোৰভাৱে আৰক্ষীক ব্যৱস্থা ল'বলৈ দিয়া হৈছিল কিন্তু আৰক্ষীয়ে কি কৰিছে আজিৰ তাৰিখত STF অৰ্থাৎ স্পেচিয়েল টাস্ক ফ'ৰ্চে যিখিনি ড্ৰাগছ ধৰিছে সেই ড্ৰাগছখিনিৰ বাহিৰে গুৱাহাটী আৰক্ষীয়ে কিন্তু ঠিক তেনেধৰণে তেওঁলোকে অভিযান চলাই ড্ৰাগছ অথবা ড্ৰাগছ সৰবৰাহকাৰীক তেওঁলোকে আটক কৰিবলৈ সক্ষম হোৱা নাই বা ড্ৰাগছ তেওঁলোকে জব্দ কৰিব পৰা নাই এই মুহূৰ্তত মই যিটো স্থানত আছোঁ এয়া হৈছে খানাপাৰা আৰু এই খানাপাৰাৰেই আচলতে গোটেই ড্ৰাগছটো চিটিৰ ভিতৰলৈ বা গুৱাহাটী মহানগৰৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু ইয়াৰ পৰা মেঘালয়ৰ পৰা ড্ৰাগছটো আহি যোৰাবাদ হৈ এই ধৰণে খানাপাৰালৈকে ড্ৰাগছৰ যিজন সৰবৰাহকাৰী তেওঁ আহে আৰু যিসকলে ড্ৰাগছ সেৱন কৰে আৰু সেৱনৰ লগতে তেওঁলোকে বিক্ৰীও কৰে গতিকে দুটা ড্ৰাগছ পেডলাৰ আৰু ড্ৰাগছ কনজিউম কৰা ড্ৰাগছ সেৱন কৰা দুয়োটা শ্ৰেণীয়ে আহি এই খানাপাৰাতে হয়তো কোনোবাই বাইক লৈ আহি হয়তো কোনোবাই স্কুটিৰে আহি বা চাৰিচকীয়া বাহনেৰে আহি তেওঁলোকে ইয়াৰ পৰা ড্ৰাগছ লৈ যায় এতিয়া কথাটো হৈছে এই কথাখিনি গুৱাহাটী আৰক্ষীৰ নাকৰ তলত চলি আছে এই গোটেই কথাখিনি গুৱাহাটী আৰক্ষীয়ে হয়তো ক'ৰবাত তেওঁলোকৰ ইনপুট থাকে কিন্তু ক'ৰবাত তেওঁলোকৰ অৱহেলাও আছে সেইকাৰণে হয়তো আজিৰ তাৰিখতো এই ধৰণে গুৱাহাটী মহানগৰীত ড্ৰাগছ মুকলিকৈ চলি আছে এতিয়া আমাৰ যিটো আজিৰ কথাটো হৈছে যে ড্ৰাগছ চলি আছে এইটো সঁচা কথা ড্ৰাগছ আৰক্ষীয়ে ধৰিব পৰা নাই যিটো পৰ্যায়ত ধৰিব লাগিছিল এইটো সঁচা কথা কিন্তু একেখন গুৱাহাটীতে STFে কেনেকৈ ড্ৰাগছ ধৰিব পাৰে যাৰ পৰিৱৰ্তে মহানগৰ আৰক্ষীয়ে সেই ড্ৰাগছৰ ইনপুট নাপায় মহানগৰ আৰক্ষীয়ে সেই ড্ৰাগছৰ খবৰেই নাপায় আগতে যোৰাবাটেৰে যেতিয়া ড্ৰাগছ সৰবৰাহ হৈছিল মেঘালয়ৰ পৰা যোৰাবাটৰ ৰুটেৰে আহি গুৱাহাটীত যেতিয়া ড্ৰাগছ প্ৰৱেশ কৰিছিল তেতিয়া যোৰাবাট আৰক্ষীৰ পৰা আমাৰ হাতলৈ খবৰ আহিছিল যে যোৰাবাটত ইমান পৰিমাণৰ ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰা হৈছে যোৰাবাটত ইমান হেৰইন জব্দ কৰা হৈছে ইমান কোকেইন জব্দ কৰা হৈছে নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে এই ধৰণৰ খবৰবিলাক আহিছিল কিন্তু শেহতীয়াকৈ যোৰাবাটত নতুনকৈ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহিল তেতিয়াৰ পৰা আজি পৰ্যন্ত যোৰাবাট আৰক্ষীৰ ফালৰ পৰা এটাও খবৰ অহা নাই যে যোৰাবাট আৰক্ষীয়ে এই ধৰণে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে পেডলাৰ ধৰিছে নাই অহা দ্বিতীয় কথাটো হৈছে যে STFে এই একে সময়তে কিন্তু এইখন গুৱাহাটী মহানগৰীত STFে এই খানাপাৰাতেই ড্ৰাগছৰ কণ্টেইনাৰ ধৰিছে এই খানাপাৰাতেই ড্ৰাগছৰ পেডলাৰ ধৰিছে আৰু এই ড্ৰাগছৰ বাবে আমি কথা পাতি আছো আজিৰ দিনটোত এই ড্ৰাগছৰ বাবে কেনেকুৱা ধৰণৰ এটা বিৰূপ প্ৰভাৱ আমাৰ সমাজখনত পৰিছে বা আহি থকা দিনসমূহত আমি কেনে ধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে আচলতে আগবাঢ়ি যাব লাগিব আপোনাক 1 মিনিটৰ বাবে মই ৰখাবলৈ বিচাৰিছো আপুনি লাইনত থাকক এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতে পুনৰ সংযুক্ত হ'ম আপোনাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ